লুৰিণজ্যোতি গগৈৰ কথা নাপাতো নেকি মই লুৰিণজ্যোতি গগৈ তেওঁলোকে এতিয়া ৰাজনৈতিক খাদ্য দি আছে তেওঁলোকে এতিয়া ৰাজনৈতিক এই ২৬ এইটো নিৰ্বাচনৰ আগে আগে এনেকুৱা খাদ্য থাকে ৰাজনৈতিক খাদ্য দি আছে ৰাজনৈতিক খাদ্যটো আমি শুনি থাকো কিন্তু খাব নালাগে এইকাৰণে কৈছো মই যে কাকো মই উপলুঙাও কৰা নাই বা লুৰিণজ্যোতি গগৈ বা তেখেতসকলে অসমৰ যিটো বেছিক সমস্যা আছে বেছিক সমস্যাৰ কথাই কোৱা নাই কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমালোচনা কৰি থাকিলে এইটো বিৰোধী ৰাজনীতি বুলি নকয় মানুহৰ মনটো বুজিব লাগিব মানুহে কি বিচাৰিছে আজিৰ তাৰিখত যদি চাই তেওঁলোকে উন্নয়নৰ যিটো ব্যৱস্থা চিন্তা চৰ্চা অসম চৰকাৰে কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াও যিটো ধৰণে চিন্তা চৰ্চা কৰিছে আৰু একেবাৰে গ্ৰাছৰুট লেভেলত ষ্টুডেণ্টছৰ পৰা লৈ পেলাই বয়সস্থ মানুহলৈকে অসম চৰকাৰে চিন্তা কৰিছে এই চিন্তাৰ সমান্তৰালভাৱে তেওঁলোকৰ নতুন চিন্তা একো নাই তেওঁলোকে মাত্ৰ ৰাজনৈতিক খাদ্যহে যোগান ধৰিছে আৰু তাৰ দ্বাৰা অসমৰ উন্নয়নটো সম্ভৱ নহয় সেইকাৰণে বিৰোধীৰ এটাতো ৰাজনীতি থাকিবই সেই ৰাজনীতিটোত মই আশা কৰিম যে আৰু তেওঁলোকে তীব্ৰতৰ কৰিব আৰু কেইদিনমানৰ পিছত দেখিব আৰু বাক্যবান নিক্ষেপ কৰিব তেওঁলোকে বান কিন্তু এই বান ৰক্ষা কৰিবৰ কাৰণে আমাৰ হাতত ব্যৱস্থা আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৮ তাৰিখে নুমলীগড়লৈ আহিব বিশ্বৰ ভিতৰতে প্ৰথম বাঁহ ভিত্তিক ইথানল প্ৰজেক্ট তেখেতে ৰাইজক সমৰ্পণ কৰিব আৰু আপোনালোকে দেখিছে বাঁহ ভিত্তিক সেই সমৰ্পণ কৰাৰ লগে লগে এটা অৰ্থনীতি বাঁহ ভিত্তিক যিটো অৰ্থনীতি আছে অৰ্থনীতিটো গ্ৰ' কৰিব আমি গুৰুত্ব দিছোঁ যে বাঁহ উৎপাদন কৰাৰ ক্ষেত্ৰত সকলোৱে ভূমিকা লয় আমাৰ সকলোৰে বাঁহ আছে কিন্তু বাঁহক আমি আচলতে এটা সৰু সুৰা কামতে ব্যৱহাৰ কৰিছিলোঁ এতিয়া অধিক বাঁহ উৎপাদন কৰি পেলাই আমি যাতে অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব পাৰোঁ তাৰ কাৰণেও চিন্তা চৰ্চা কৰিব পৰাকৈ এটা বাট মুকলি হৈ যায় নুমলীগড় ৰিফাইনেৰীয়ে যিমান আমাক ৰেভিনিউ দিছে তাতকৈ বেছি ৰেভিনিউ দিব এইকাৰণে যে গ্ৰাম্য অৰ্থনীতিক তেওঁলোকে স্পৰ্শ কৰিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম কেৱল অসমলৈ তেওঁ আৰু কেইবাটাও প্ৰজেক্ট লৈ পেলাই আহিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও আহি গৈছিল আমি আশা কৰিছোঁ যে ইয়াত প্ৰায় আমি আশা কৰিছোঁ আৰু ১ লক্ষতকৈ বেছি মানুহ ইয়াত সমাবেত হ'ব আৰু এই যিমানবিলাক ইণ্ডাষ্ট্ৰী আজিলৈকে হ'ল তাৰ ভিতৰত বাঁহ ভিত্তিক যি বায়'ফুৱেল ৰিফাইনেৰী হ'ব এইটো অলপ সুকীয়া হ'ব কাৰণ ই সকলো মানুহকে স্পৰ্শ কৰে সকলো মানুহে কণ্ট্ৰিবিউট কৰিব পাৰে আৰু তেওঁলোকে তাত অংশগ্ৰহণ কৰিব পাৰে চাওক উত্তেজনাটো এটা সাময়িক বিষয় এইটো অসম চৰকাৰ নাগালেণ্ড চৰকাৰে ইতিমধ্যে কথা পাতিবলৈ কাৰণে চিন্তা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে আপোনালোকে দেখিছে ভৱিষ্যত দিনত এইটো সাময়িকভাৱে উত্তেজনা এটা থাকিব পাৰে কিন্তু এই উত্তেজনা বেছি দিনলৈ নাথাকে এইটো এটা বেলেগ বিষয় সেইটো বিষয়ৰ লগত উচ্ছেদৰ সম্পৰ্ক নাই মই কালি যিটো দেখা পাইছোঁ উচ্ছেদৰ বিষয়টো অসমৰ সীমা আৰু নাগালেণ্ডৰ সীমা ইতিমধ্যে নিৰ্ধাৰিত হৈ আছে কোনোবা দুষ্কৃতিকাৰীয়ে কিবা কৰি দিলে গোটেই ভাবিব নালাগে যে উত্তেজনাটো সৃষ্টি হৈ যায় তাৰ কাৰণে প্ৰশাসন আছে দুইখন ৰাজ্য শক্তিশালী মুখ্যমন্ত্ৰী আছে আৰু দুইগৰাকী মুখ্যমন্ত্ৰীৰ লগত এটা ভাল সম্পৰ্কও আছে মই নাভাবোঁ যে এইটো ভৱিষ্যত দিনত কিবা এটা বেয়া পথলৈ ৰূপান্তৰ হ'ব আৰু নিয়ন্ত্ৰিত হৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ